আজি ঘৰতে মিঠাই তৈয়াৰ কৰোঁ বুলি ভাবিছোঁ। এই বেচন ভালদৰে মই 10 মিনিটমান ফিটি ল'লোঁ। ফিটি লোৱাৰ পিছত মই ভালকৈ তেলখিনি গৰম কৰি লৈছোঁ। গৰম কৰি লোৱাৰ পিছত গেছটো অলপ মিডিয়ামত ৰাখিছোঁ। এনেদৰে এখন ফুটা হেতা ল'ব লাগিব। এই ফুটা হেতাখনৰ পৰা এনেদৰে লাহেকৈ টচি দিলে মানে ভালদৰে মিঠাইখিনি বনাব পাৰি। এটা যন্ত্ৰত মই চেনিখিনি লৈ চেনিখিনিত পানী অলপ দি দিওঁ। পানী অলপ দি মই এই যন্ত্ৰখনত বহাই দিছোঁ গৰম হৈ থাকিবলৈ। উতলি ভালদৰে হৈ থাকক। যিমানখিনি মিঠাই বনিছে গোটেইখিনি মই এতিয়া কেৰাহীটোত দি এইদৰে উখনিয়াই আছোঁ। চেনি পানী আৰু এইখিনি মিঠাই তৈয়াৰ হৈ গ'ল।